ষ্টিফান আৰু ফিলিপৰ কাহিনী। প্ৰথম শতিকাৰ খ্ৰীষ্টীয় নেতাসকলৰ মাজত এজন হৈছে ষ্টিফান। সকলোৱে তেওঁক সন্মান কৰিছিল। পবিত্ৰ আত্মাই তেওঁক শক্তি আৰু প্ৰজ্ঞা প্ৰদান কৰিছিল। ষ্টিফানে বহুবিলাক আচৰিত কাৰ্য কৰিছিল। যেতিয়া তেওঁ যীশুৰ সম্বন্ধীয় শিক্ষা প্ৰদান কৰিছিল, তেতিয়া বহু লোকে তেওঁৰ কথাত বিশ্বাস কৰিছিল। এদিনাখন ষ্টিফানে যীশুৰ বিষয়ে শিক্ষা দি আছিল আৰু যীশুক বিশ্বাস নকৰা কেইজনমান যিহুদী লোকে সেই স্থানলৈ আহি তেওঁৰ সৈতে তৰ্ক কৰিব ধৰিলে। তেওঁলোকে এনে খং উঠিছিল যে তেওঁলোকে তাৰ পৰা গৈ ধৰ্মীয় নেতাসকলক ষ্টিফানৰ বিৰুদ্ধে মিছা অভিযোগ দিলে। তেওঁবিলাকে ক'লে যে আমি ষ্টিফানক মুচি আৰু ঈশ্বৰৰ বিৰুদ্ধে কথা কোৱা শুনিবলৈ পাইছোঁ, যাৰ বাবে সেই ধৰ্মীয় পৰিচালকসকলে ষ্টিফানক ধৰি মহাপুৰোহিতৰ আৰু আন আন যিহুদী নেতাসকলৰ ওচৰলৈ আনে। তাতে আৰু মিছা সাক্ষী দিয়া লোক আহি ষ্টিফানৰ বিৰুদ্ধে মিছা মাতে। মহাপুৰোহিতে ষ্টিফানক সুধিলে, এই মানুহবিলাকে তোমাৰ বিৰুদ্ধে যি কৈছে সেয়া সত্য হয়নে? ষ্টিফানে মহাপুৰোহিতক উত্তৰ দিবৰ অৰ্থে অনেক বিষয়সমূহ উত্থাপন কৰিলে। আব্ৰাহামৰ দিনৰ পৰা যীশুৰ দিনলৈকে ঈশ্বৰে ইছৰাইলৰ বাবে অনেক উত্তম কৰ্মসমূহ কৰিলে, কিন্তু মানুহবিলাকে সদায়ে ঈশ্বৰৰ অবাধ্য হ'ল। ষ্টিফানে ক'লে, তোমালোক সদায়ে ঈশ্বৰৰ বিৰোধী আৰু অবাধ্য হৈ আহিছা। তোমালোকে সদায়ে পবিত্ৰ আত্মাক অস্বীকাৰ কৰিছা, যেনেদৰে আমাৰ পূৰ্বপুৰুষসকলে ঈশ্বৰক অস্বীকাৰ কৰিছিল আৰু ভাৱবাদীসকলক বধ কৰিছিল। কিন্তু তোমালোকে তেওঁতকৈও বেয়া কৰ্ম কৰিলা, তোমালোকে মজীহক বধ কৰিলা। ধৰ্মীয় নেতাসকলক যেতিয়া এই কথা শুনিলে, তেওঁবিলাকে এনে খং উঠিলে যে তেওঁলোকে নিজ নিজ কাণ ঢাকিলে আৰু ডাঙৰকৈ আতাহ পাৰিলে। তেওঁবিলাকে ষ্টিফানক নগৰৰ বাহিৰলৈ লৈ গ'ল আৰু বধ কৰিবৰ উদ্দেশ্যে তেওঁলৈ শিল দলিয়ালে। ষ্টিফানে বৰ মাতেৰে মৰো মৰো অৱস্থাত ৰিঙিয়াই ক'লে, যীশু মোৰ আত্মা গ্ৰহণ কৰা। তাৰ পিছত তেওঁ আঁঠু লৈ পুনৰাই বৰ মাতেৰে ৰিঙিয়াই ক'লে, প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াৰ পিছত তেওঁৰ মৃত্যু হয়। সেইদিনা জেৰুচালেমৰ বহুবিলাক লোকে যীশুৰ শিষ্যসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। তাতে অনেক বিশ্বাসী তাৰ পৰা আন ঠাইলৈ পলাই যায়। কিন্তু এই সকলোবিলাকৰ মাজতো তেওঁবিলাকে যীশুৰ বিষয়ে সকলো ঠাইতে ঘোষণা কৰিবলৈ নেৰিলে। তাতে ফিলিপ নামৰ এজন বিশ্বাসী আছিল। আন আন বিশ্বাসীসকলৰ দৰে তেওঁ জেৰুচালেমৰ পৰা পলাই গ'ল। তেওঁ চমৰীয়া ঠাইলৈ গ'ল। তাত তেওঁ লোকসকলৰ আগত যীশুৰ কথা ঘোষণা কৰিলে। তাতে বহু লোকে তেওঁৰ কথা বিশ্বাস কৰিলে আৰু পৰিত্ৰাণ লাভ কৰিলে। এদিনাখন ঈশ্বৰৰ এজন দূতে ফিলিপক কাষলৈ আহি এটি নিৰ্দিষ্ট পথেৰে যাবৰ বাবে ক'লে। ফিলিপে সেইদৰে কৰিলে। তেওঁ যেতিয়া সেই বাটেদি খোজকাঢ়ি গৈ আছিল, তেতিয়া তেওঁ ৰথত উঠি অহা এজন মানুহক দেখিলে। সেই ব্যক্তিজন কোচ দেশৰ এজন উচ্চ পদৰ বিষয়া আছিল। এনেতে পবিত্ৰ আত্মাই ফিলিপক সেই ৰথত লগ ধৰিবলৈ ক'লে। তাতে ফিলিপে সেই ৰথৰ কাষলৈ গ'ল। সেই কোচদেশীয়া লোকজন ঈশ্বৰৰ বাক্য পঢ়ি থকা দেখিলে। তেওঁ যিশয়া ভাৱবাদী পুস্তকৰ পৰা পঢ়ি আছিল। সেই মানুহজনে পঢ়িলে যে মেৰৰ নিচিনাকৈ তেওঁক মাৰিবলৈ নিলে আৰু নিজন দি থকা মেৰ পোৱালিৰ দৰে তেওঁক নিজৰ মুখ নেমেলিলে। তেওঁবিলাকে তেওঁলৈ বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁক সন্মান নকৰিলে। তেওঁবিলাকে তেওঁৰ প্ৰাণ ল'লে। ফিলিপে সেই কোচদেশীয়া লোকজনক সুধিলে, আপুনি যি পঢ়িছে তাক বুজিব পাৰিছেনে? তাতে তেওঁ ক'লে, নাই পোৱা। মোক কোনোবাই বুজাই নিদিলে মই বুজিব নোৱাৰিম। অনুগ্ৰহ কৰি মোক কাষত বহক। যিশয়াই ইয়াক নিজৰ বিষয়ে লিখিছে নে আন কাৰোবাৰ বিষয়ে লিখিছে? তাতে ফিলিপে সেই ৰথত উঠি বহিলে।
তাৰ পিছত তেওঁ ক'লে যে যীশুৱাই এইয়া যীশুৰ বিষয়ে লিখিছে। ফিলিপে ঈশ্বৰৰ বাক্যৰ আন অংশৰ পৰাও ব্যাখ্যা আগবঢ়ালে আৰু এইদৰে তেওঁ সেই লোকজনক যীশুৰ খ্ৰীষ্ট শুভবাৰ্তা জনালে। ফিলিপে আৰু সেই কোচ দেখিয়া লোকজন গৈ থকাৰ অৱস্থাত তেওঁলোকে বাটৰ কাষত পানী দেখা পালে। তাতে কোচ দেখিয়া লোকজনে ক'লে, চোৱা, ইয়াত কিছু পানী আছে, মই ইয়াত বাপ্তিস্মা গ্ৰহণ কৰিব পাৰিমনে? আৰু তেওঁ ৰথ চালকজনক তাত ৰাখিব বাবে ক'লে। তাতে তেওঁলোকে পানীলৈ নামি যায় আৰু ফিলিপে কোচ দেখিয়া লোকজনক বাপ্তাইজিত কৰে। আৰু পানীৰ পৰা যেতিয়া তেওঁলোক ওলাই আহিল, তেতিয়া হঠাৎ পবিত্ৰ আত্মাই ফিলিপক সেই ঠাইৰ পৰা লৈ যায়। তাৰ পিছত ফিলিপে আন লোকসকলৰ আগত যীশুৰ কথা কৈ যাব ধৰিলে আৰু সেই কোচ দেখিয়া লোকজন নিজ ঘৰলৈ বুলি যাত্ৰা কৰিলে। তেওঁ যীশুৰ বিষয়ে জানিবলৈ পাই অতি সুখী হৈছিল। এই কাহিনীটো আমি বাইবেল 5 কৰ্ম 6 অধ্যায় 8 পদ আৰু 8 অধ্যায় 5 পদ, 8 অধ্যায় 26 পৰা 40 পদলৈকে